যে গণতন্ত্ৰত সংবাদ মাধ্যমৰ বহুত ডাঙৰ ভূমিকা আছে সেই গতিকে প্ৰেছৰ যেটো স্বাধীনতা এই স্বাধীনতা ৰক্ষা কৰক আৰু দিলৱাৰ হুছেইনক তাৎক্ষণিকভাৱে পুলিচে গোচৰ প্ৰত্যাহাৰ কৰি তেওঁ মুক্তি দিয়ক আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ লগতে আমাৰ বিৰোধী দলৰ যি দায়িত্ব এই দায়িত্ব পালন কৰোঁতে কোনো আৰক্ষী লগাই ভয় ভাবুকি নিদিয়ে এই কথা আমি জনাইছোঁ। অসম চৰকাৰ হাই 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 সাংবাদিকৰ ওপৰত আক্ৰমণ বন্ধ কৰক অসম চৰকাৰ হাই 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 স্বাধীনতাৰ বাক স্বাধীনতা ৰক্ষা কৰক বাক স্বাধীনতা খৰ্ব কৰা বন্ধ কৰক অসম চৰকাৰ হাই 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 অসম চৰকাৰ হাই 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 মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক হাই 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 মুর্দাবাদ 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 জেপি মুর্দাবাদ 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 হাই 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 তারাক বিনা সত্তা মুক্তি দিয়ক মুক্তি দিয়ক জবাব হত্যা জিন্দাবাদ জিন্দাবাদ জবাব হত্যা জিন্দাবাদ অসম সরকার হাই 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 নিহিলাবা হা মাইকটো ক'ত রাস্তালে যাও ৰাস্তাত নালাগে আমাৰ সকলো সতীৰ্থই গম পাইছে ইতিমধ্যে যে বিজেপি চৰকাৰখনে যি আমাৰ অধিকাৰ সকলো অধিকাৰ কাটিব বিচাৰে সঁচা কথা ক'ব দিব নিবিচাৰে আনকি সাংবাদিককো অত্যাচাৰ কৰে। গুৱাহাটীত আপোনালোকে জানে ক্ৰছ কাৰেণ্ট নামৰ এটা পৰ্টেল আছে এই পৰ্টেলটোত বিভিন্ন ধৰণৰ দুৰ্নীতিৰ কথা অসমত চবতকৈ আগত তেওঁলোকে উলিয়াই দিয়ে। সেয়া লাগে মুখ্যমন্ত্ৰীৰ ঘৰুৱা পৰিয়ালৰ বিভিন্ন কেলেংকাৰী হওক মন্ত্ৰীসকলৰ কেলেংকাৰী হওক বা আমাৰ বিভিন্ন বিভাগৰ কেলেংকাৰী এই কেলেংকাৰীবিলাকৰ প্ৰকৃততে তদন্ত হ'ব লাগে আৰু আমি ৰাইজক সকলোৱে তাৰ যিটো কেলেংকাৰী হ'লে বিচাৰ হ'ব বিচাৰ হ'লে শাস্তি হ'ব এইকেইটাই হ'ল নিয়ম। কিন্তু এই নিয়মৰ কথা আজি বাহিৰত লৈ গৈছে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিদিনৰ মালিক শ্ৰী জয়ন্ত বৰুৱা ডাঙৰীয়াকো সমালোচনা কৰে। জয়ন্ত বৰুৱা ডাঙৰীয়াক সমালোচনা কৰে বিধানসভাৰ ভিতৰত য'ত জয়ন্ত বৰুৱা আহি পেলাই তাক উত্তৰ দিব নোৱাৰে। ঠিক তেনেকৈ ক্ৰছ কাৰেণ্ট নামৰ এখন পৰ্টেল এই পৰ্টেলখনে এপেক্স বেংক নামৰ বেংক এটা আছে আপোনালোকে সকলোৱে জানে আপোনালোকে যদি পইচা নিদিয়ে বাকী যায় লাগি যায় আৰু এপেক্স বেংকটো অসমৰ বিভিন্ন অঞ্চলৰ সমবায়বিলাকৰ বেংক আমাৰ যেনেকৈ ইয়াতে দুপাগৰ সমবায় আছে অন্য সমবায় আছে এই সকলো চৰাইদেউ সমবায় তেনেকুৱা সমবায়বিলাকৰ অংশীদাৰিত্বৰে অসম চৰকাৰ এটা বেংক আছে। এই বেংকত অধ্যক্ষ হৈছে আমাৰ এজন অসম বিধানসভাৰ আমাৰ সতীৰ্থ বিজেপি দলৰ বিধায়ক আকাশ বিশ্বজিৎ ফুকন ডাঙৰীয়া। ঠিক তেনেকৈ তাত ডাইৰেক্টৰ হৈ আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। এই বেংকটোৱে 20 কোটি টকা এজন অনা অসমীয়া ব্যৱসায়ীক দিলে যিটো নিয়মত দিব নোৱাৰে আৰু এই এনেকুৱা ধৰণৰ বিভিন্ন কেলেংকাৰী আছিলে। তাৰোপৰি তেওঁলোকৰ অন্যান্য কেলেংকাৰী এই কেলেংকাৰীৰ বিষয়ে খবৰ ল'বলৈ যাওঁতে বেংকৰ ফালৰ পৰা গোচৰ দি পেলাই সেই সাংবাদিক দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰা হ'ল। তাৰপিছত যেতিয়া কোৰ্টে গ্ৰেপ্তাৰ কৰা নিয়মটো অনিয়ম বুলি কৈ মুকলি কৰি দিব ক'লে আকৌ নতুন এটা কেছ দি পেলাই তেওঁ গ্ৰেপ্তাৰ কৰি থৈছে। এনেকৈ যিবিলাকে চৰকাৰৰ বিৰুদ্ধে মাত মাতে সেয়া লাগে আমাৰ কংগ্ৰেছ দলৰ কৰ্মী হওক বিৰোধী দলৰ কৰ্মী হওক বা সংবাদ মাধ্যম সকলোৰে ওপৰত নাকি লগাব বিচাৰিছে যিটো গণতন্ত্ৰত শোভা নাপায়। আমাৰ মৌলিক অধিকাৰ আছে কথা কোৱাৰ আমাৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে। আমাৰ দেশখন স্বাধীন হৈছে এনেকৈ প্ৰতিবাদ কৰাৰ কাৰণে। সেই গতিকে এই প্ৰতিবাদৰ যিটো কথা সেই প্ৰতিবাদৰ আমি আজি ইয়াতে প্ৰতিবাদ এইকাৰণেই কৰিছোঁ যে আজি এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে। আমাৰ এতিয়া বিভিন্ন অঞ্চলত অৰুণোদয় দুৰ্নীতি হৈ আছে বুলি কৈছে। এতিয়া দুৰ্নীতি হৈ থাকিলে এই দুৰ্নীতিৰ বিষয়ে যদি কোনোবা সাংবাদিকে নিউজ কৰিব বিচাৰে তেওঁলোককো ভয় খুৱাব যে আমাৰ যিবিলাক দুখীয়া মানুহে যিটো উচিত বস্তু পাব লাগে প্ৰাপ্য পাব লাগে সেই প্ৰাপ্য নাপাব পাৰে। সেই গতিকে ইয়াৰ প্ৰতিবাদ কৰিব লাগিব আৰু অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগিব। অন্যায়ৰ বিৰুদ্ধে মাত মতাটো নিয়ম আৰু এই নিয়মত যোৱাৰ কাৰণে আজি সাংবাদিকজনক গ্ৰেপ্তাৰ কৰিছে। আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ আৰু আজি আমি অসম চৰকাৰক ধিক্কাৰ দিছোঁ আৰু আমি এই ধৰণৰ দুৰ্নীতি য'তেই হ'ব তাৰ বিৰুদ্ধে সকলো সাংবাদিকে যাতে মুক্ত কণ্ঠেৰে মাত মাতে তাৰ বাবে তেখেতসকলক আমি সাহস যোগাব বিচাৰোঁ। আমি এনেকুৱা ধৰণৰ সকলো অন্যায়ৰ বিৰুদ্ধে মতা সাংবাদিকক চালাম জনাইছোঁ আৰু আজি দিলৱাৰ হুছেইনৰ নিচিনা ঘটনা যাতে অন্য ক'তো নহয় তাৰ বাবে আমি
আজি ইয়াতে চৰকাৰক এটা সচেতন কৰিব বিচাৰিছো আৰু তেওঁলোকে যি ন্যায় অপব্যৱহাৰ কৰিছে পুলিচৰ অপব্যৱহাৰ কৰিছে তাৰ প্ৰতিবাদ কৰিছো আৰু আজি আমি সেই গতিকে অসম চৰকাৰক সাৱধান শুনাব বিচাৰিছো